ফ্ৰেণ্ডছ আজি ভিডিঅ'টো অফিচৰ পৰা বনাইছোঁ একচুৱেলি মোৰ অফিচ নহয় মই বেলেগ এটা কাৰণত বেলেগ এটা অফিচত ডিউটি এটা হৈ আছে চ' তাৰ পৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ বেচিকেলি মষ্ট ইম্পৰ্টেণ্ট কথাটো মেইনছৰ কাৰণে ৰাইটিং স্কিল কিছুমান ব্যক্তি বা কেণ্ডিডেটে গোটেই টপিকখিনি ভালকৈ জানে কিন্তু যেতিয়া লিখাৰ সময় আহে লিখাৰ সময়তে এক্সপ্ৰেছ কৰাটো খুব বেছি প্ৰব্লেম পায় এক্সপ্ৰেছ কৰিব নোৱাৰে যেতিয়া তেওঁ গোটেই টপিকটোৰ বিষয়ে ভালকৈ জানে কিন্তু লিখাত প্ৰব্লেম হয় কিন্তু মেইনছত আপোনাৰ ৰাইটিং স্কিলটো খুব বেছি ইম্পৰ্টেণ্ট মই আগতেও কৈছোঁ গ্ৰামেটিকেল কাৰেকশ্যন বা গ্ৰামেটিকেল মিষ্টেক হ'ব পাৰে ডাঙৰ কথা নহয় কিন্তু হাউ টু এক্সপ্ৰেছ ইয়'ৰ ৱৰ্ডছ হাউ টু এক্সপ্ৰেছ ইয়'ৰ আইডিয়া ইন ৱৰ্ডছ দেট ইজ মষ্ট ইম্পৰ্টেণ্ট থিং সেইকাৰণে সেইটো ইম্প্ৰুভ কৰিবৰ কাৰণে আপোনালোকে যিমান পাৰে মানে লিখিব চেষ্টা কৰক যিমান পাৰে লিখিব চেষ্টা কৰক যিকোনো এটা টপিক আপুনি জানিলে পঢ়িলে সেই টপিকটোৰ ওপৰত আপোনাৰ মাইণ্ডত যি আহিছে আপুনি অকণ লিখক মেইনলি কুৱেশ্যন পেপাৰ এনচাৰ কৰে 3 ঘণ্টাৰ ভিতৰত সেইটো কথা মই ইমান এটা কিছুমান কৰি ভাল নাপাব পাৰে মই খুব ভাল পোৱা নাছিলোঁ আৰু সেইটো ইমান ইজিও নহয় কৈছোঁ মানে বেলেগ এখন কুৱেশ্যন পেপাৰ চাই হয়তো ডেডিকেশ্যন নাহে কাৰণ এক্সামত আপোনাৰ যোনটো ডেডিকেশ্যন 3 ঘণ্টাত কমপ্লিট কৰাৰ থাকিব যোনটো স্পৃহা থাকিব হয়তো আপুনি ঘৰত বহি এখন পেপাৰ আপুনি কৰাটো ইমান ইজি নহয় কিন্তু কৰিব পৰাটো ভাল যোনে কৰে হয়তো খুব ভাল কথা কিন্তু মই ইন জেনেৰেলি কৈ আছোঁ সেইকাৰণে আপোনালোকে কি কৰিব যেতিয়া টপিক পঢ়িব টপিক আজি পঢ়িলে যেনিবা টপিক আজি ৰাতিটো আপুনি টপিক পঢ়িলে বা আজি দিনটো যেনেকৈ আপুনি টপিক পঢ়িলে পিছদিনাখন বা যেতিয়া সময় পায় সেই টপিকৰ ওপৰত আপুনি লিখাৰ চেষ্টা কৰক যিকোনো টপিকৰ ওপৰত আপুনি লিখিব চেষ্টা কৰক সেই লিখাৰ চেষ্টাই আপোনাৰ ৱৰ্ড ষ্টকটো খুব বেছি ভাল কৰিব আৰু আপোনাক এটা উৎসাহ আৰু এটা সাহস আনিব আপুনি এক্সামৰ কাৰণে সেইকাৰণে মই ভাবিছোঁ এটা সৰু টিপছ আপোনালোকে যিমান পাৰে পঢ়ি লিখক কাৰণ লিখিবৰ কাৰণে খুব কম সুবিধা পায় আৰু মোৰ এইটো কিছুমান কাৰণে প্লাছ পইণ্ট নহ'ব পাৰে যিমান পাৰে আপুনি লিখিব চেষ্টা কৰক অ'কে থেংক ইউ ছ' মাছ